চাৰিওফালে চকুৰোৱা দৃশ্য। আৰম্ভ ঝুমুৰ বিনন্দিনীৰ অনুশীলন। মাদলৰ শব্দত ৰজন জনাইছে সৰু সজাই। একেলগে প্ৰায় ৯,০০০ শিল্পীৰ অনুশীলন। বিশ্ব অভিলেখৰ বাবে সাজু শিল্পীসকল। ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ঝুমুৰ বিনন্দিনীৰ বিশেষ অনুষ্ঠান। ন হাজাৰ শিল্পীয়ে একেলগে ঝুমুৰ পৰিৱেশন কৰি গঢ়িব বিশ্ব অভিলেখ। ঝুমুৰ বিনন্দিনীৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীসকলে আখৰা চলাই থকাৰ পাছত আজিৰে পৰা সৰুসজাইত আৰম্ভ হৈছে মূল অনুশীলন। সাতাইছখনকৈ জিলাৰ পৰা অহা এইসকল শিল্পীয়ে একেলগে কৰিছে নৃত্য। ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক মন্ত্ৰীৰ সন্মুখত নৃত্য কৰি অভিলেখ গঢ়িব এইসকল নৃত্যশিল্পীয়ে। তাৰ বাবে ৰঞ্জিত গগৈ নেতৃত্বত শুকুৰবাৰৰ পৰা সৰুসজাই ঝুমুৰ পৰিৱেশনৰ অনুশীলন আৰম্ভ হৈছে। আজি বাগিচাৰ মাজত থকা এটা নৃত্যশৈলী, এটা সংস্কৃতি এটা যে বিশ্ব দৰবাৰৰ মুখলৈ উলিয়াই আনিছে, বিশ্ব অভিমুখী কৰিছে, সেইকাৰণে আমি অসম চৰকাৰৰ ওচৰত কৃতজ্ঞ আৰু অসমবাসী তেখেতৰ ওচৰত কৃতজ্ঞ। বিশেষকৈ চাহ বাগিচাৰ যিসকলৰ নৃত্যৰ প্ৰতিয়সী বা যিসকল শিল্পী তেওঁলোক বহুত উৎসাহিত হৈছে আৰু আমি ভাবিছোঁ অদূৰ ভৱিষ্যতে বিশ্বৰ প্ৰান্তে প্ৰান্তে কেৱল চাহৰ সোৱাদ লোৱাটোৱে নহয়, চাহ বাগিচাৰ শিল্পীসকলৰ নৃত্য উপভোগ কৰিবলৈ সক্ষম হ'ব। এই অনুশীলনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা। অনুষ্ঠানত উপস্থিত থাকি শিল্পীসকলক উৎসাহিত কৰে মন্ত্ৰীগৰাকীয়ে। এই চাহ জনজাতি আদিবাসী সমাজখনে পালন কৰা এই পৰিৱেশটোকো যাতে আমি আৰু নতুন আংগিকেৰে আমি উপস্থাপন কৰাৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰোঁ, তাৰ কাৰণে এই মহা আয়োজন ঝুমুৰ বিনন্দিনী সকলো শিল্পীক একত্ৰিত কৰি অহা ২৪ তাৰিখে অনুষ্ঠিত হ'ব লগা মূল অনুষ্ঠানৰ আজি আমি অনুশীলন কৰিছোঁ। ২৭খন জিলাৰ পৰা অহা এইসকল নৃত্যশিল্পীৰ ভিতৰত মহিলা নৃত্যশিল্পী আছে ৫,৩৯৯ গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭২ আৰু বাদ্যশিল্পী আছে ২,০৭৪ গৰাকী। এই বিশ্ব অভিলেখত অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্ট সুখী শিল্পীসকল। বহুত ভাল লাগিছে। আমি এবাৰ ছেকেণ্ডবাৰ মানে যেতিয়া বিহু ফাৰ্ষ্ট টাইম হ'ল, এতিয়া ছেকেণ্ডবাৰ আমাৰ ঝুমুৰ হৈছে, তো আমি ইমান ডাঙৰ অপৰচুনিটি পাইছোঁ, তো বহুত ভাল লাগিছে। ভালে ভালে চব হৈ গ'লে ভাল হ'ব। আৰু যেতিয়াৰ পৰা একদম মানে শিকাই আছে তেতিয়াৰ পৰা আমি প্ৰেক্টিছ কৰি আছোঁ, ঘৰতো কৰি আছোঁ। হৈছে মনত বেয়া লাগিছে হ'লেও আৰু ল'ৰা ছোৱালীকেইটা কৈছে ভালকৈ নাচিব দে বা বুলি কৈছে, ভাল লাগিছে। ফিলিংছটো বেলেগ আৰু ক'ব নোৱাৰি। ফাৰ্ষ্ট টাইম লগ পাম ন, সেইটো কাৰণে সেইটো এটা গৌৰৱৰ কথা যে আমি বিশ্ব ৰেকৰ্ড কৰিব পাৰোঁ, চাহ জনজাতি আগবাঢ়ি যাব, সেইটো কাৰণে ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত ভাল লাগি আছে। আমি মানে ইমান দিনৰ পৰা বিহু হ'ল, যিহেতু আমাৰো মন আছিলে, আমাৰ চাহ জনগোষ্ঠীৰ আমাৰো এটা হ'ব বুলি আমি আশা আছিলে, কিন্তু আমাৰ এইটো পূৰণ হৈছে। বহুত ভাল লাগিছে, মন বহুত ফূৰ্তি। মানে এইদৰেই বিশ্বৰ সন্মুখত জিলিকি উঠিব চাহ জনগোষ্ঠীৰ নৃত্য ঝুমুৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।